নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কামৰূপ জিলাৰ হাজোৰ পটনীত চুৰৰ সাফাই অভিযান হাজোৰ পটনীত চুৰৰ সাফাই অভিযান পৰিয়ালৰ লোক ঘৰত নথকাৰ সুযোগ লৈ ঘৰৰ দৰজাৰ তলা ভাঙি চুৰে চুৰি কৰি নিলে 5 লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰ লগতে কাপোৰ কানি আৰু নগদ ধন হাজোৰ পটনীৰ সৈয়দ ইমৰান হুছেইনৰ নামৰ লোকজনে যোৱা 1 জানুৱাৰী তাৰিখে আবেলি 3 বজাত গুৱাহাটীৰ 6 মাইলত থকা আলহী ঘৰলৈ গৈছিল 3 জানুৱাৰী নিশা 7 মান বজাত পটনী ঘৰত উপস্থিত হৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চুৰে লুটপাট চলোৱা দেখিবলৈ পায় লগে লগে হাজো আৰক্ষী থানাত খবৰ কৰে পিছত হাজো আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও অদ্যপি চুৰৰ সন্ধান লাভ কৰিব পৰা নাই মই গৈছিলো সোমবাৰে আপোনাৰ 8 বজাত গৈছিলো গুৱাহাটী আমাৰ ডাঙৰ ভণ্টিৰ মাইনাটোৰ বাৰ্থডে আছিলে গোটেই ঘৰৰ ফেমিলি এঠি গৈছিলো গৈ কিনে তাত নেক্সট ডে আহাৰ কথা আছিলে যোৱাকালি অথচ যোৱাকালি আহা নহল যোৱাকালি আহিব নোৱাৰি আজি আহি গধূলি পালো পাই গেটৰ তালাটো খুলিলো গেটৰ তালা ঠিকই আছে নেক্সট আৰু এখন গেট আছে তাতো তালাটো খুলিলো খুলি আহি পেলাই যেতিয়া দেখা পালো ঘৰৰ তালাটো পৰি আছে তলৰ হেৰিটো কাটি থোৱা আছে চিকলিডা হেৰিডাল আমি সোমাই আহি যে চাওঁ এইবিলাক অৱস্থা এনেকুৱা কৰি থৈ দিছে ঘৰত ইয়াতে লকাৰ আছিলে এইটো লকাৰ আছিলে লকাৰটো ভাঙিছে গডৰেজ ভাঙিছে ভাঙি কিনে তাত সোণ আছিলে সোণখিনি লৈ গ'ল আপোনাৰ তাৰপিছত প্ৰায় আপোনাৰ 3,80,90,000 মানৰ হ'ব আৰু আপোনাৰ অকণমান পইচাও আছিলে টকা কিমান মান আছিলে 45,000 মান টকা হ'ব 45,000-46,000 মানৰ ভিতৰত আৰু এইটো এটা অকণমান পইচা আছিলে সেইটো ভাঙি পেলাই লৈ গ'ল এই কাহ ভিতৰত তাতে হেৰি আছিলে কলহ আছিলে তেনেকুৱা বস্তু সেইখিনি সিহঁতৰ লৈ গুচি গৈছে ভিআইপি এটা লৈ গৈছে ভিআইপি এটা ওপৰত আছিলে ভিআইপি এটা ওপৰত আছিলে তাত কাপোৰ আছিলে পাটৰ মুগাৰ এইবিলাক কাপোৰ আছিলে আৰু মোৰো অকণমান কিমান মান টকাৰ চুৰে লুট কৰি লৈ গ'ল এতিয়া আপোনাৰ ধৰক 5-5.5 লাখ টকাৰ আপোনাৰ আহিব হয় হয় ক'ত হৈছে ঘটনাটো এইটো হাজো পটনী পুৱামুকা গেটৰ ওচৰত হয় আপোনাৰ নাম মোৰ নাম সৈয়দ ইমৰান হুছেইন এতিয়া আৰক্ষীক জনাইছেনে আৰক্ষীক জনাইছোঁ তেখেতসকলে আহিছে আহি তদন্ত কৰিলে এতিয়া সোধা পোছা কৰিছে আৰু কি নোহোৱা হৈছে ক'ৰ পৰা কেনেকৈ সিহঁতে মানে এইবিলাক চব ইনকুৱাৰী কৰি আছে এতিয়া তেখেতসকলে সেইখিনি আৰু এতিয়া বৰ্তমান চলি আছে হাজোৰ পৰা কমলাকান্ত দাসৰ প্ৰতিবেদন প্ৰতিদিন লাইভ আছাম